অরিজিনাল নহলে মই গাড়ি ফ্রি দিম। কন্ডিশনটা একবার চাই লক, ইঞ্জিন টিঞ্জিন চাই লক। এনএস এখন আছে 2015 মডেল হয়, কিন্তু চাই লক মানে 26ৰ কন্ডিশনত আছে। যোনে যিমান দূৰৰ পৰা আহিব সেইটো অনুযায়ী পেট্ৰল দিম। বাইকতো ডিসকাউন্ট থাকিবই। বাইকৰ ডিসকাউন্ট মানে এনেকুৱা ডিসকাউন্ট দিম, হলচেল দামত দিম, যিবিলাক Wholesale দাম দামত। নেকি হয়। মোৰ পৰা কিনি নি বিকিব পাৰিব। 2023 চনৰ গাড়ী A1 কন্ডিশন আছে, ফাৰ্ষ্ট অনাৰৰ বাইক। কোম্পানীত চব কোম্পানী চিলেই পাব। ডিউক 200 2022 মডেল হয়। তাৰপিছত আছে R15 B3 এখন, চাই লওক গাড়ী A1 কন্ডিশন ফুল লোডেড মডিফাই আছে আৰু একো কৰিব নালাগে। 1,10,15 কৈ লাভ নাই, 1,05,000 টকা দি দিম। মাত্ৰ 14,000 ৰান হৈছে। হয়। তো আহি গলো পুনৰ এবাৰ আমাৰ দাদাৰ ওচৰত। পুনৰ নমস্কাৰ দাদা, ভালে আছে? নমস্কাৰ, ভালে আছো। হয়, আপোনাৰ পিছফালে আমি বহুত কেইখন বাইক দেখিছো, একদম মেলাৰ নিচিনা একদম দেখিছো। কি অফাৰ ৰাখিছে এতিয়া বাইকত? আজি অফাৰ দিম, যোনে যিমান দূৰৰ পৰা আহিব হয়, সেইটো অনুযায়ী পেট্ৰল দিম। বা পেট্ৰল দিব যিমান যদি দূৰৰ পৰা আপোনাৰ আহে। ধৰি লওক ধেমাজিৰ পৰা আহে, হয়। ধেমাজিৰ পৰা আহিলে মিনিমাম আপোনাৰ 1,800-2,000 টকা হেভি চিচি বাইকত খাই দিব, হয়। মই সেইটো পেট্ৰল দি দিম। সেইটো যোনে পেট্ৰল যিমান আপুনি দূৰৰ দিব। পৰা আহিব হয়। সেইটো হিচাপত মই পেট্ৰলটো দি পেট্ৰল দি দিম। দিব ন, আৰু বাইকতো ডিসকাউন্ট থাকিবই। বাইকৰ ডিসকাউন্ট মানে এনেকুৱা ডিসকাউন্ট দিম, হলচেল দামত দিম, যিবিলাক Wholesale দাম দামত। নেকি হয়। মোৰ পৰা কিনি নি বিকিব পাৰিব। আকৌ বেচিব পাৰিব। তেনেকুৱা দামত দিম। হয়, একদম সৰ্বনিম্ন কিমান টকাৰ পৰা বাইক পাই যাব? আজি মোৰ তাত আছে 35,000 পালচাৰ এখন দিম, 16 35,000 টকাত পালচাৰ। 16 খনত। হয়, একদম ধুনীয়া বাইক দেখিছে আপোনালোকে। এতিয়া কওক যে আপোনাৰ ডিলাৰখনত আহিব হলে ক'ত আহিব লাগিব, এড্ৰেছটো? যদি আপোনাৰ টাউনৰ ফালৰ পৰা আহে, হয়, লয়লা স্কুলটো পাৰ হৈ আহি অকণ আহিলে আপোনাৰ লেফ্ট চাইডে প্ৰথম মোৰ ডিলাৰখনেই পাব। হয়, আৰু যদি বৰগাত বাইপাছৰ ফালৰ পৰা আহে, হয়, তেন্তে দুখন পেট্ৰল পাম্প ক্ৰছ কৰি হয়, 2 নম্বৰ পেট্ৰল পাম্পৰ পৰা 300 মিটাৰ মান আহিলে ৰাইট চাইডত মোৰ ডিলাৰখন পাব। হয়। আপোনাৰ ডিলাৰখনৰ নামটো এবাৰ কৈ দিব। মোৰ ডিলাৰখনৰ নাম আছিলে RAG বাইক পইণ্ট। RAG বাইক পইণ্ট ন? হয়। হয়, গতিকে নগাঁৱতো ফাইনেন্স নাইকিয়া ছেকেণ্ড হেণ্ড বাইকত। ফাইনেন্সটো নগাঁৱত এতিয়াও অহা নাই। হয়। বহুতে ফাইনেন্সৰ বিষয়ে ফোন কৰি দিয়ে। হয়। যোনে ফাইনেন্সত ল'ব সিহঁতক অনুগ্ৰহ কৰি কৈছো মই, ফাইনেন্সৰ বিষয়ে ফোন চোন মাৰিব নালাগে, দিয়ক ফাইনেন্স নহয় মানে। বৰ্তমান নগাঁৱত ক'তোৱে নাইকিয়া নাই, ফাইনেন্স ন? নগাঁৱত নাই, খালি তেজপুৰ, যোৰহাট, গুৱাহাটীত দি আছে। হয়। যদি ফাইনেন্সত লাগে 3টা ডিষ্ট্ৰিক্টত কন্টেক্ট কৰিব পাৰে। ইয়াত আহিলে ছেকেণ্ড হেণ্ডত আপুনি কেছত লৈ যাব পাৰিব, কিন্তু একদম ভাল দামত বাইক পাই যাব ন? ভাল দামত মানে বহুত কমত দিম বহুত আৰু। কমত দাম পাই যাব। হয়, এতিয়া টাইম বেছি ৱেষ্ট নকৰো, প্ৰথম বাইক কোনখন দেখুৱাব? প্ৰথম বাইক দেখুৱাম আপোনাক, TVS ৰেডিয়ন আছে এটা, হয়, 2023 চনৰ গাড়ী A1 কন্ডিশন আছে, ফাৰ্ষ্ট অনাৰৰ বাইক। কোম্পানীত চব কোম্পানী চিলেই পাব। হয়, মই আজি কোনখন শিল খোলা আছে, কোনখন শিল আছে মই কৈ দিম। হয়, এইখন কোম্পানী শিল আছে। একদম চিল ইঞ্জিনত আছে। 65 ৰাখিছিলো, 60,000 টকা দি দিম ট্ৰান্সফাৰ লৈ। মাত্ৰ 60,000 টকাত আপুনি এখন বাইক পাই যাব। আৰু এইখন দেখাই দিয়ক আপুনি, টপ মডেল হয়, ডিজিটেল মিটাৰ থাকাটো। টপ মডেল হয় এইখন। মোবাইল চাৰ্জাৰ চব আছে, হয়, চব দিব পাৰিব। চব আছে, খালি লৈ যাব লাগে, চলাব লাগে ন? মাইলেজটো 70-65 দি আছে। মাইলেজো ধুনীয়া। তাৰপিছত ডমিনাৰ। ডমিনাৰ 400 এখন আছে, চাই লওক গাড়ী কালাৰ চালাৰ পৰা ধুনীয়া হৈ আছে। হয়, এই কোম্পানী চিল আছে, ইঞ্জিন টায়াৰ চায়াৰো নতুন হৈ আছে। এইখন দি দিম মই আপোনাৰ 1,20, 1,10 কৈ লাভ নাই, 1,05,000 দি দিম। 1,05,000। 1,05,000 দি দিম ট্ৰান্সফাৰ লৈ। আকৌ আপোনাৰ পেট্ৰলটো ফ্ৰী আছেই, যোনে যিমান দূৰৰ পৰা আহিব মই সিমানখিনি পেট্ৰল দিম। পেট্ৰল ফ্ৰী দিব। দিম। নেক্সট আছে ডিউক। তাৰপিছত আছে ডিউক 200 2022 মডেল হয়, হয়, ফাৰ্ষ্ট অনাৰৰ বাইক আছে। আপোনাৰ ফুল্লি কোম্পানী চিল আছে। আৰু এইখন মই 1,25 নহয়, আপোনাৰ 1,15 দি দিম। 1,15,000 টকা ডিউক দি দিব। কোন চনৰ ক'লে এখন? 2022 চনত। 2022-ৰ। গাড়ীৰ 1 টকাৰ কাম নাইকিয়া, কাম নাই, দিব 1 লাগে, টকাৰ চলাব কাম লাগে নাই। ন? তাৰপিছত আছে R15 B3 এখন, হয়, 2022-23 হ'ব এইটো, 22-ৰ। আপোনাৰ চাই লওক গাড়ী A1 কন্ডিশন ফুল লোডেড মডিফাই আছে, আৰু একো কৰিব নালাগে। একো কৰিব নালাগে। 110 বহুত লোগো আছে। এইখন দি দিম মই 1,10,15 কৈ লাভ নাই, 1,05,000 টকা দি দিম। 1,05,000 টকাত এইখন পাই আছে। হয়, কাগজ পাতি ইনক্লুড কৰি ন? হয়, হয়। হয়। নেক্সট এইখন আপাচি এটা আছে সুপাৰ বাইকে হয়, RR310। হয়, সুপাৰ বাইকতে পৰে। আপোনাৰ গাড়ী পুৰা A1 কন্ডিশন আছে। মই এইখন আপোনাৰ দি দিম 135 দি দিম। মাত্ৰ 135। 135 দি দিম। 3 লাখ 3.5 লাখ টকাৰ বাইক আছে। হয়, 135 আপোনালোকে এইখন পাই আছে, একদম অল ডকুমেন্টেশন ক্লিয়াৰ কৰি। আৰু যদি ইয়ালৈ কোনোবা আহে আৰু অলপ নেগোচিয়েবল কৰিব নেকি? নাই, 1.5 লাখ টকা ছেকেণ্ড হেণ্ড ভেলু আছে। মই 135 দি আছো, ট্ৰান্সফাৰ লৈ একদম পুৰা ফিক্স দাম আৰু। হয়, নেক্সট কোনখন দেখুৱাব? নেক্সট দেখুৱাম আহক। NS এখন আছে, 2015 মডেল হয়, কিন্তু চাই লওক মানে 26ৰ কন্ডিশনত আছে। কাষ্টমাৰ আহিলে ক'ব যে এইবিলাক চেঞ্জ আছে, কিন্তু দেখাই ল'ব পাৰে। অৰিজিনাল নহলে মই গাড়ী ফ্ৰী দিম। কন্ডিশনটা একবাৰ চাই লওক, ইঞ্জিন টিঞ্জিন চাই লওক।
একদম ধুনীয়া হৈ আছে, এইবোৰ একদম জেনুইন হয় ন, গাড়ীৰ Genuine লগত হয়। অহা পাৰ্ট। মালিক মানে কি কম আৰু তেনেকে ৰাখিছে গাড়ীখন। মই এখন আপোনাৰ 65ত দি দিম। 65ত দি দিব এইখন। 75 নকওঁ, কণ্ডিশ্যন আপুনি নতুনৰ নিচিনা নাপালে হয় তাৰপিছত মোক ক'লেই হ'ল। হয়। নেক্সট। নেক্সট আছে MT-15। হয় এইটো আপোনাৰ 2019 মডেল হ'ব, 19 লাষ্টত 20 হ'ব। হয় এইখন দি দিম আপোনাৰ 97ত দি দিম ট্ৰান্সফাৰ লৈ। মাত্ৰ 97ত পাই যাব এইখন। কালাৰ চাই ল'ব আপুনি। ট্ৰান্সফাৰ কৰি পেলাই 97ত দি দিব ন। 97ত দি দিম। কালাৰ একদম ধুনীয়া হৈ আছে। হয়। নেক্সট আৰু এখন আছে। MT-15 আছে, এইখন আছে আপোনাৰ 23ৰ হয়। হয়। এইখন দি দিম আপোনাৰ 1,10,000 টকাত দি দিম। 1,10,000 টকাত এইখন MT-15 দি আছে। এইখন কোন চনৰ মডেল বুলি? 23ৰ হয়। 23ৰ মডেল। হয়। হয়। এতিয়া আছে এখন এক্সপাল্স। এক্সপাল্স 4B, এইখনৰ ডিমান্ডেড বাইক হয়। এইখন মই দি দিম 87ত দি দিম। 87ত দি দিব। 87ত দি দিম। কোন চনৰ বাইক এখন? এইখনো 23ৰ হয়, 14,000 ৰান হৈছে মাত্ৰ। মাত্ৰ 14,000 ৰান হৈছে। হয়। বহুত ধুনীয়া হৈ আছে, চাব পাৰিছে। তাৰপিছত আছে এখন আপাচি RTR। আপাচি RTR 400 হয় এইখন। হয় এইখন আছিলে 19ৰ মডেল, টায়াৰ চায়াৰ চাই লওক ধুনীয়া হৈ আছে। হয় 200 চিচি হয় এইখন। এইখন মই ডাইৰেক্ট 45ত দি দিম আপোনাক। মাত্ৰ যোনে আহিব 45ত দি দিম। 45,000 আপোনালোকে আপাচি পাই আছে। ধুনীয়া মডেল। যিহেতু মই অফাৰ দিম বুলি কৈছো, মই অফাৰতে লগাই আছো। নেক্সট আছে বুলেট। বুলেট আছে আপোনাৰ ৰয়েল ক্লাছিক 350 হয়। হয় গান মেটাল কালাৰ। হয় এইটো মানুহে বহুত পছন্দ কৰে। কোম্পানী চিল আছে, ফাৰ্ষ্ট অনাৰৰ বাইক হয়, ছেকেণ্ড অনাৰ থাৰ্ড অনাৰ নহয়, ফাৰ্ষ্ট অনাৰ বাইক। ফাৰ্ষ্ট অনাৰ বাইক। হয় এইখন দি দিম আপোনাৰ 95ত দি দিম। যাক অনলি 95। 95ত দি দিম। 95,000 টকা আপোনালোকে বুলেট পাই আছে। অল ডকুমেন্টস ক্লিয়াৰ কৰি ক্লিয়াৰ পেলাই কৰি দি দিম 95। একদম ফুল ইন্সুৰেন্স পলিউশ্যন যি লাগে নেম ট্ৰান্সফাৰ কৰি হয়। তাৰপিছত দিম 95ত দি দিম। 95। হয়। হয়। নেক্সট আছে পালচাৰ। NS 125 হয় এইখন। এইখনো আপোনাৰ এইখনো 22ৰ লাষ্টৰ মডেল হয়। হয়। এইখন 65ত দি দিম। 65ত এখন দি দিব। 65ত দি দিম। হয়। তাৰপিছত নেক্সট এখন হণ্ডাৰ কি এখন SP 125। হয়। এইখন মানে মাইলেজৰ কাৰণে ফুলি ৰজা আৰু হয়। মাৰ্কেটত বহুত চলি আছে। হয়। গাড়ীখন চাই লওক পুৰা নতুন হৈ আছে। হয়। এইখন মই 67ত দি দিম। ফিক্স দাম আৰু তাতকে কম 67 নহ'ব। 67ত আপোনালোকে এখন পাই আছে, একদম ধুনীয়া হৈ আছে। এইখন বাইক বেপাৰী হতে আপোনাৰ 65ত নি পেলাই 75ত বিকা গাড়ী হয়। হয়। মই 67ত দি দিম। 67। হয় 67ত দি দিম। হয়। আৰু এখন আছে আপাচি। আপাচি 160 হয় 4B। হয়। কালাৰখন চাই লওক পুৰা জিলিকি আছে। হয়। টায়াৰ চায়াৰ পুৰা ব্ৰেণ্ড নিউ হৈ আছে। ABS মডেল হয় 19ৰ লাষ্টত। হয়। সেইখন মই 60 দি দিম। যাক 65 নকওঁ এইবাৰ। 60 60 60,000 দি টকা। দিম। হয়। আৰু এখন বুলেট দেখিছো। আৰু এখন চাওক চিগনেল মডেল হয়, ABS মডেল। হয়। এইখন মানে বহুতেই পছন্দ কৰে, মানে এশৰ ভিতৰত 99% পছন্দ কৰা বাইক হয় এইখন। বহুতে আৰ্মি কালাৰ বুলিও হয় কয়। হয়। এইখন মই দি দিম আপোনাক 1,15,000 টকা দি দিম। 30-35 কৈ লাভ নাই। হয়। 1,15,000 টকা দিম ট্ৰান্সফাৰ কৰি লৈ। হয়। এইখনৰ বেটাৰীখনো বেয়া আছে, মই বেটাৰীখনো নতুন দি দিম আপোনাক। 1,15,000 টকাত আপুনি এখন বাইক অল ডকুমেন্টস ক্লিয়াৰ কৰি পাই Clear কৰি দি দিম। আছে, সব কৰি ন, হয়। ইনক্লুডিং ট্ৰান্সফাৰ। ইনক্লুডিং ট্ৰান্সফাৰ কৰি দিম। আৰু চাই লওক আপুনি ব্লক হৈতে কোম্পানী চিল আছে। হয়। নেক্সট এখন থান্ডাৰবাৰ্ড। থান্ডাৰবাৰ্ড আছে আপোনাৰ 350 হয়। এইটো কমফৰ্টেবল বাইক হয়। হয়। এইটো আপুনি যিমানে ৰান কৰে গাত কেতিয়াও বিক্ৰী নহব। হয়। এইখন মই 75ত দি দিম। এইটো ফাৰ্ষ্ট অনাৰৰ বাইক হয়। ইঞ্জিন ষ্টাৰ্ট কৰিলে নতুনৰ নিচিনা শুনা পাব। হয়। গাড়ীখন মানে যতনত ৰখা নাই। কথা হ'ল এইটো 9,000 নে 11,000 ৰানেই হৈছিলে। মাত্ৰ 11,000 কিলোমিটাৰ চলিছে। এইখন দাম দি কিমান দিম ৰাখিছে? 70 দি দিম। যাক 75 Full offer দি 5,000 আছো, টকা 70 দি দিম। 70 ন? হয়। হয়। নেক্সট এখন পালচাৰ 150। পালচাৰ 150 আছে 21 মডেল। হয়। অনলি 5,000 চলিছিলে। অপচনৰ বাইক আছিলে এইখন। হয়। এইখন মই দি দিম 65ত। 65ত মাত্ৰ 5,000 কিলোমিটাৰ চলিছে। 30 দি দিম। যাক 5,000 আৰু ডিছকাউণ্ট দিছো। 30 30 আৰু 60 দি দিম। 60 ট্ৰান্সফাৰ লৈ 60 দি দিম। হয়। এখন সুপাৰ স্প্লেণ্ডাৰ আছে। চুপাৰ স্প্লেণ্ডাৰ এইটো আপোনাৰ SF ডিলাক্স হয়। মাইলেজৰ ৰজা 85-90 মাইলেজ দিয়া বাইক হয় এইটো। হয়। কোনোবাই ধৰি লওক বেপাৰ চেপাৰ কৰিবলৈ ল'ব পাৰে বা ৰাফ ইউজ থাকিলে ল'ব পাৰে। হয়। এইখন মই 52 দিম। 55 ক'লে ক'ব পাৰো, হয়। কিন্তু যোনটো পাৰো মই 1-2,000 ৰাখি কিবা এটা ৰাখি মই দি আছো। হয়। 52ত লাষ্ট দিব পাৰিম মানে। 52 দিলে আপোনালোকে এখন বাইক পাইছে, মাইলেজৰ ৰজা। মাইলেজৰ ৰজা। হয়। তাৰপিছত দিম আপোনাৰ এভেঞ্জাৰ। এভেঞ্জাৰ। ধৰি লওক কোনোবা হাইট কম আছে, হয়। এভেঞ্জাৰ বহুত ভাল পায় চাপৰ মানুহৰ কাৰণে। হয়। টায়াৰ দুটা চাই লওক পুৰা ব্ৰেণ্ড নিউ আছে। এইখন আপোনাৰ আছিলে 22ৰ লাষ্টৰ নেকি। এইখন আছে 22ৰ হয়। হয়।
এইখন দি দিম আপোনাৰ 60,000 টকাত। 60 নালাগে, মই 55,000 টকাত দি দিম যাক। 55,000 এইখন বাইক পাই আছে, অল ডকুমেন্টস ক্লিয়াৰ কৰি ন? ক্লিয়াৰ কৰি ABS মডেল হয়, হয় আৰু গাড়ী আপুনি ষ্টাৰ্ট কৰি চাব, এইখনো পুৰা ব্ৰেণ্ড নিউ কণ্ডিচন হৈ আছে। হয় তাৰ পিছত আছে 180 হয় পালচাৰ। হয়। এইখন ধৰি লওক এখন ৰিপেয়াৰিং কৰা হৈছে, কিন্তু চাউণ্ড টাউন বঢ়িয়া হৈ আছে। চাউণ্ড ডাউন অকে আছে ন? বঢ়িয়া হৈছে, ব্লক মানে ডাইৰেক্ট চেঞ্জ কৰা হৈছে। হয়, মিছা নামতো যিটো আছে মই সেইটোৱে কৈ দিম। যিটো আছে একদম ইয়াতে একদম খোলাকে সঁচা কৈ দিয়া সঁচা কথা হৈছে। কৈ দিম, মানে মিটাৰ চিটাৰ আমাৰ তাত ডাউন দিয়া নহয়। হয়। ইঞ্জিন শিল থাকিলে ইঞ্জিন শিল গেৰাণ্টি বুলি কৈ দিওঁ। হয়। মেকানিক দেখাই লৈ যদি ইঞ্জিন খোলা থাকে, মই তাক ডাবল পইচা দি দিওঁ। হয়। তেনেকুৱা গেৰাণ্টিত মই বাইক দিওঁ। হয়। এইখন মই খোলা হৈছিলে, এখন খোলা হৈছিল, ডাইৰেক্ট কৈ দিছে খোলা হৈছে বুলি ন? এইখন মই ট্ৰেন্সফাৰ লৈ 30,000 টকা দি দিম। মাত্ৰ 30,000 30? টকাত 180 দি আছো, 16 চনৰ বাইক। হয়, বহুত ধুনীয়া ডিল আছে, মাত্ৰ 30,000 টকাত 180। হয়, কিন্তু ব্লক চেঞ্জ কৰিছো বুলি যে চাউণ্ড বেয়া হৈছে, চাউণ্ড আপোনাৰ অৰিজিনেল চাউণ্ড ওলাব। হয়, নিজে আহি ইয়াতে চেক কৰি পেলাই লৈ যাব নিজে পাৰে ন? আহিব পাৰিলে, লগতে এজন মেকানিক লৈ আহিলে মই আৰু বেছি ভাল পাওঁ। হয় মেকানিক এজন লৈ আহি ভেৰিফাই কৰি লৈ যাব। হয় তাৰপিছত আছে আপোনাৰ এভেঞ্জাৰ 150 হয়, এইটো মাইলেজৰ কাৰণেও ভাল। হয়। সেইখন দি দিম আপোনাৰ 45ত। অনলি 45? হয়, 45ত দি দিম। হয়। নেক্সট আছে এখন স্কুটি। স্কুটি আছে গাজিয়া, আপোনাৰ 2021 লাষ্টৰ হয়, 22 আৰু ডিচেম্বৰ যদি 22 হ'ব। হয় এইখন আপোনাক মই 55-60 দাম নামাৰো, চাই লওক, ডিজিটেল মিটাৰ হয়, হয় টপ মডেলটো হয় কিন্তু হা। হয় ৰানো কম আছে, এইটো ৰান 28,000 ৰান আছে। হয় মই এইখন 45ত দি দিম। 55 ইজিকে ক'ব পাৰো, হয়। কিন্তু মই 45ত দি দিম। মাত্ৰ 45,000 এখন স্কুটি পাই আছে, হয়, একদম ধুনীয়া কণ্ডিশ্যন আছে, ধুনীয়া শ্বৰুমৰ নিচিনাই হৈ আছে। শ্বৰুম কালাৰ চালাৰ পুৰা ব্ৰেণ্ড নিউ হৈ আছে। হয়। নেক্সট এখন তাৰপিছত এক্টিভা। এক্টিভা হয় 4G, মাইলেজৰ কাৰণে ভাল, হয়। ইঞ্জিনৰ প্ৰব্লেম কম আহে। হয়। এইখন দি দিম মই আপোনাৰ 37ত দিব পাৰিম আৰু ফাইনেল 37? 37ত দিব পাৰিম। একদম ধুনীয়া কণ্ডিশ্যন আছে, আপোনালোকে চাব পাৰিছে, বহুত মানে ধুনীয়া হৈ আছে। 37,000 অনলি। 37ত দিব। কালাৰ চালাৰ চালে এক ফুটা দাগি নাই, পুৰা জিনিকি আছে। হয়। নেক্সট এখন। এইটো ষ্টাৰ স্পৰ্ট হয়, এইখন বাইকৰ মানে বহুত ডিমাণ্ড আছিলে। হয় 22 হয়, 2085 মাইলেজ দিয়ে। হয় চেল্ফ মডেল হয়। হয় আপোনাৰ এইখন মই আপোনাৰ 45 টো ইজিকে ক'ব পাৰো, মই 37ত দিম। 37ত এইখন দি দিব ন? 2022 চনৰ ষ্টাৰ স্পৰ্ট মই 37ত দি দিম। হয়। এতিয়া আমি যিমান কেইখন বাইক আছিল, বাইক দেখুৱালো, আৰু ইয়াৰ উপৰি আপোনাৰ হাতত এখন গাড়ী আছে ন? গাড়ী আছে, বাইক আৰু দুখন আছে। হয় R15 ভাৰ্চন 1 এখন আছে, হয়। এইখন মই আপোনাৰ দি দিম 40 দি দিম, 18 মডেল হয়। হয় আৰু পালচাৰ আছে, পালচাৰ এখন আছে আপোনাৰ 135 cc, হয় সেইখন মই 35তে দি দিম, 35 ব্ৰেণ্ড দি নিউ দিব। কণ্ডিচন হৈ আছে। হয় আৰু ইকোস্পৰ্ট এখন আছে আপোনাৰ 2017 মডেল, পুশ বটম হয়, হয়। টপ মডেল হয়, ফুল্লি টপ মডেল, কোম্পানী চেল ইঞ্জিন আছে, এতিয়াও ইঞ্জিনৰ হাত দিয়া নাই। হয়। কালি মই মোবাইল চবাইল ফুল্লি চাৰ্ভিচ দি ৰাখিছো মই। সেইখন মই 3 লাখ টকা হলে দি দিম, হয়। ফটোটো আপোনাৰ তাত দি দিম, আপুনি ভিডিঅ'ত এড কৰি দি দিব।